নমস্কাৰ মই শৰ্মিলা আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মোৰ এটা সেইসকল মাতৃলৈকে এটা প্ৰশ্নৰ উত্তৰ আছিলে যিসকলে মোক প্ৰায় সোধে যে আমাৰ ল'ৰা ছোৱালী মানে আছে ঘৰত যিসকলৰ পঢ়া ষ্টুডেণ্টৰ মাতৃসকলে বিশেষকৈ মোক সোধে যে আমাৰ সন্তানক আমি এক্সেছ বাৰ থেৰাপি দিব পাৰিম নে নোৱাৰিম আৰু তেখেতসকলে যিহেতু বুজি পোৱা নাই যে আমি কেনেকুৱা ধৰণৰ ছেশ্যনছ দিওঁ বা কি প্ৰক্ৰিয়াৰে আমি দিওঁ কেনেকুৱা সেইটো একো বুজি পোৱা নাই তেতিয়া মই কওঁ যে এক্সেছ বাৰ্ছ হৈছে এটা আমাৰ স্পৰ্শ থেৰাপি যিটো থেৰাপি আমি সকলোকে স্পৰ্শ কৰিহে দিওঁ ইয়াত কোনো ধৰণৰ আমাৰ মানে ইলেক্ট্ৰিকৰ কোনো ধৰণৰ এনেকুৱা সামগ্ৰী নাই যে আমি ব্ৰেইনত আমি টাচ কৰোঁ আমাৰ অকল হাতৰে মানে স্পৰ্শ কৰি আমি হাতেৰেই দিওঁ ইয়াতে কোনো ভয় কৰিব লগা কথা নাই আৰু কিমান বয়সৰ ল'ৰা ছোৱালীৰ পৰা দিব পাৰি যে যেতিয়াৰ পৰা স্কুলত দিয়া যায় সন্তানক তেতিয়াৰ পৰাই আপোনালোকে নিজৰ সন্তানক দিব পাৰিব কাৰণ কিয় সিহঁতৰ এতিয়া ব্ৰেইনখিনি যিহেতু পঢ়া ল'ৰা ছোৱালীৰ আৰু সৰু আছে যিহেতু পুৰা শ্বাৰ্প হয় ন আৰু নিগেটিভ থট সিহঁতৰ ব্ৰেইনত কেতিয়াও নাথাকে কাৰণ কিয় এতিয়া সিহঁতে এটা জীৱন জীয়াবৰ কাৰণে উঠি আহিছে কাৰণ ব্ৰেইনত কেতিয়াও সিহঁতৰ নিগেটিভ নাথাকেই সেইকাৰণে আৰু পিছলৈও যাতে নাথাকে আৰু সিহঁতে বিশেষকৈ পঢ়া ষ্টুডেণ্টসকলৰ বিষয়ে কৈছোঁ যিহেতু পঢ়াৰ বোজা এটা আজিকালি বহুত ডাঙৰ বোজা হৈ গৈছে কাৰণ কিয় ঘৰৰ ফালৰ পৰা এটা হেঁচা প্ৰয়োগ কৰা যায় স্কুলৰ ফালৰ পৰাও হেঁচা প্ৰয়োগ কৰা যায় লগতে টিউশ্যনছটো থাকেই তো সিহঁতে কিমান বাৰু ব্ৰেইনত লোড ল'ব আমাৰ প্ৰশ্ন ন যিহেতু ব্ৰেইনহে এটা ইমানটো ভৰাব নোৱাৰে তো কি হয় কেতিয়াবা সিহঁতে ডিপ্ৰেশ্যনত পৰে সন্তানসকল আমাৰ ল'ৰা ছোৱালী বিশেষকৈ পঢ়া ল'ৰা ছোৱালী কৈছোঁ ডিপ্ৰেশ্যনত পৰি যায় যে ঘৰৰ ফালৰ পৰা এটা দিয়ে যে ইমান নাম্বাৰছ ইমান মাৰ্কছ পাবই লাগিব স্কুলৰ ফালৰ পৰা টিচাৰে দিয়ে তো যিখিনি মূৰত সিহঁতে সোমাব পাৰে ল'ৰা ছোৱালীসকলে সেইখিনিয়ে সোমাব তাত বাহিৰেতো বেলেগকৈ সোমাব নোৱাৰিব তো এটা ডিপ্ৰেশ্যনত আহি যায় এটা সময়তে সৰুতে নহয় বাৰু একদম সৰুকালৰ কথা কোৱা নাই যেতিয়া 9th 10 বা তাতকৈ সৰু ল'ৰা ছোৱালীসকলকো আজিকালি দেখা পোৱা গৈছে যে পঢ়া পাতিত বহুতেও কয় যে পঢ়া পাতিত মন নবহে মাতৃসকলৰ থাকে প্ৰশ্ন পঢ়া পাতিত মন নবহে বহুত পঢ়াৰ সময়ত পঢ়িব থাকে কিন্তু মনত নাথাকে দেই মাৰ্কছ কম আহে তেতিয়া কি কৰোঁ আমি যিহেতু আমাৰ স্পৰ্শ থেৰাপি হয় ল'ৰা ছোৱালীসকলক আমি বহুত এনেকুৱা ৰিজাল্ট আছে জানেনে যে আমাৰ এই এক্সেছ বাৰ থেৰাপি দিয়াৰ পিছত ল'ৰা ছোৱালীসকল পঢ়িব আৰম্ভ কৰে ভাল পাৰ্চেণ্টেজ পাই পেলাই মানে সিহঁতে যিমানখিনি আগত থেৰাপি নোলোৱাৰ আগত মানে মাৰ্কছ পাইছিলে তাতকৈ বহুত ডেভেলপ হৈ যায় কাৰণ কিয় অলৰেডি সিহঁতৰ এটা প্ৰগ্ৰাম হৈ থাকে অলৰেডি প্ৰগ্ৰাম কৰি থাকে স্কুলৰ ফালৰ পৰা মানে এইটো কৰিবই লাগিব যেতিয়া আমি এইটো মানে সিহঁতক ৰিৱাৰ্ছ কৰি দিওঁ তেতিয়া কি হয় ল'ৰা ছোৱালীসকল অট'মেটিকেলি মানে পঢ়াত মনোযোগটো আহি যায় কাৰণ কিয় যিখিনি সিহঁতৰ বাহিৰা চিন্তা ভয় থাকে এটা সংকোচ থাকে সেইবিলাক চব আউট হৈ যায় আউট হৈ যোৱাৰ পিছত সিহঁতৰ পঢ়িবলৈকে মন বিচাৰে আমি ৱাছ কৰি দিওঁ যেতিয়া চাফা কৰি দিওঁ যিখিনি সিহঁতৰ ভয় লাগি থকা এটা আশংকা থাকে পাৰিম নে নোৱাৰিম এক্সামত ভালকৈ মাৰ্কছ আনিব পাৰিম নে নোৱাৰিম তেতিয়া কি হয় সন্তানসকল অট'মেটিকেলি যেতিয়া আমি এই থেৰাপিটো ব্যৱহাৰ কৰিম নহয় তেখেতসকলৰ ওপৰত অট'মেটিকেলি পঢ়াত মন বহিব আৰু যিখিনি আগত যেতিয়া পঢ়িব ল'ব চঞ্চলামী ভাৱ থাকে বহুত ল'ৰা ছোৱালী এনেকৈ থাকে ন কিতাপখন ল'ব পেনটো ল'ব কিন্তু দেখাত পঢ়ি থকা বুলি ভাবে মাতৃসকলে কিন্তু নপঢ়ে মানে মন নবহে পঢ়াত ধ্যানে নবহে তেন্তে সেইসকল মাতৃসকলক মই কৈছোঁ বৰ্তমান আপোনাৰ সন্তানসকলক ল'ৰা ছোৱালীয়ে হওক সন্তানসকলক এবাৰ হ'লেও য'তেই নহওক যাৰ তাতেই নহওক এক্সেছ বাৰ থেৰাপি আপোনালোকে দিয়ক কাৰণ কিয় যিহেতু মই কোৱা নাই যে এইটো
কিমান বছৰ বয়সৰ পৰা ষ্টুডেণ্ট যিমান যেতিয়ালৈকে পঢ়িছে, যেতিয়ালৈকে পঢ়া শেষ নহয়, যিসকলে আনকি কম্পিটিটিভ এক্সাম দিবৰ কাৰণেও ষ্টাৰ্টিং কৰি আছে, তেখেতসকলৰ কলেজীয়া ষ্টুডেণ্ট হওক, সকলোৰে কাৰণে কৈছোঁ যে আপোনালোকে আপোনালোকৰ সন্তানক মানে আগবঢ়াবৰ কাৰণে জীৱনটো এটা হ'লে এক্সেছপাৰ্ট থেৰাপি মানে দিব লাগে। কাৰণ কিয় এই থেৰাপিটোৰ দ্বাৰাই বহুত এনেকুৱা ৰিজাল্ট আছে যে ল'ৰা ছোৱালী ভাল মাৰ্কছ পাইছে, এনেকুৱা কম্পিটিটিভ এক্সামত ভাল ৰিজাল্ট কৰিছে, পাছ কৰিছে, তো নিশ্চিন্ত মতে দিব পাৰিব। ইয়াতে কোনো শংকা নকৰিব যে আমাৰ এক্সেছপাৰ্ট থেৰাপি লোৱাৰ পিছত কিবা অন্য কিবা হ'ব নেকি। নাই, এইটো আপোনাৰ নিগেটিভ চিন্তা ধাৰণাবিলাক ছাইডহে কৰিব। যিখিনি পজিটিভটো পজিটিভ থাকিবই, নিগেটিভখিনি ছাইড কৰিব, বেয়াখিনি ছাইড কৰিব, আনকি প্লাছহে হ'ব, পজিটিভৰ ওপৰত আৰু পজিটিভ প্লাছ কৰি দিব। সেইকাৰণে নিশ্চিন্ত থাকক আপোনালোক। বিশেষকৈ মাতৃসকলে একদম নিশ্চিন্ত হৈ থাকক। কাৰণ কিয় বহুত মাতৃয়ে কয় ন এনেকুৱা যে কি হৈছে ল'ৰাটোৰ, আৰু এনেকুৱাও বহুত সন্তান আছে যে সন্তানসকল কেতিয়াবা নিজকে নিজে ৰুমত আবদ্ধ কৰি থৈ দিয়ে, কাৰো লগত কথা নাপাতে, কাৰো লগত মানে মিল খাই নাযায়। বহুতেও নিজকে নিজে আবদ্ধ কৰি ৰুমত সোমাই থাকে, মৌন হৈ থাকে। তেতিয়া এই সন্তানসকলকো আপোনালোকে দিব পাৰে। কাৰণ কিয় আপোনালোকেতো নাজানে, বহুত এনেকুৱা সন্তান মাতৃও আছে যিসকল যে কৰ্মব্যস্ততাৰ মাজত নিজৰ সন্তানক ধ্যান দিব নোৱাৰে, বা কি হৈছে সন্তানসকলেও যেতিয়া এটা ডিপ্ৰেশ্যনত আহি যায় ন, কাৰণ সময়ৰ অভাৱ। সকলোৱে কৈছোঁ আজিকালি বহুত সময়ৰ অভাৱ, সেইকাৰণে বহুত ডিপ্ৰেশ্যনত আহি যায় সন্তানসকল, আৰু এডিকশ্যনেল হৈ যায়। বিশেষকৈ এডিকশ্যনেলৰ কাৰণে বহুত ভাল, কাৰণ এডিকশ্যন একবাৰ হৈ যোৱাৰ পিছত আৰু বহুত দিগদাৰ হৈ যায়। সেইকাৰণে আপোনালোকৰ সন্তানক সৰুৰ পৰা, আমি কওঁ যে সৰুৰ পৰা কিয় দিব লাগে, যাতে সিহঁতৰ পিছৰ জীৱনটো যাতে ধুনীয়াকৈ আগবঢ়াই নিব পাৰে। কাৰণ সৰুতে যদি আমি কয় যে সৰুতেই যদি আমি এই গছপুলিটো ৰোৱাৰ সময়ত যদি ঠিক ঠাক কৰি সাৰ গোবৰ দি পেলাই যদি আমি ঠিক ঠাক কৰিব নোৱাৰোঁ, ডাঙৰ হোৱাত অকণমান সময় লাগে। আমাৰ এক্সেছপাৰ্ট থেৰাপিয়ে কাৰণ কিয় ভাল কৰিবই, এইটো নিশ্চিন্তই। কিন্তু কথা হ'ল সৰুৰ পৰা যদি আমি সন্তানসকলক দিওঁ, কিয়নো আমাৰ পৰা সিহঁতে বেলেগ হৈ যাব, কিয়নো ছাইড হৈ যাব, কিয়নো এডিকশ্যনেল হ'ব। সেয়ে কৈছোঁ যে আপোনালোকৰ সন্তানৰ কাৰণে যদি এনেকুৱা আছে সন্তান যে আপোনালোকৰ ৰুমৰ ভিতৰতে আবদ্ধ হৈ থাকে, কাৰো লগত কথা নাপাতে, মাতৃসকলে বহুত মানে চিন্তাত হৈ যায় ন যে কি হৈছে, একো খোলাকৈও ক'ব নোৱাৰে। তেতিয়া আপোনালোকে য'তেই নহওক, যিয়ে কি নহওক, আগতীয়াকৈ মানে য'তেই নহওক থেৰাপি দিয়া এনেকুৱা আছে এক্সেছপাৰ্টছৰ, নিজৰ সন্তানক থেৰাপি এয়াই দি লওক আগতে, যিহেতু পিছলৈ যাতে একো সমস্যাত নপৰে। সেইসকল মাতৃলৈ মোৰ অনুৰোধ, আপোনালোকৰ সন্তান যদি এনেকুৱা এটা ডিপ্ৰেশ্যনত যদি গৈ আছে, আগমুহূৰ্ততে আপোনালোকে থেৰাপিটো দি লওক, এক্সেছপাৰ্টছৰ থেৰাপি এটা দি লওক, যাতে পিছলৈ আপোনালোকৰ আৰু বহুত সমস্যাত নপৰে। সেয়ে কৈছোঁ যে আপোনালোকে য'তেই নহওক, এই মানে ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ অসমখনৰ সকলোৱে এক্সেছপাৰ্ট থেৰাপি এটা নহয় এটা চুকত আছেই। সেয়ে আপোনালোকে দিয়ক। আৰু যদি মই চন্দ্ৰপুৰতো থাকোঁ, যদি মোৰ তাত দিব বিচাৰে নিজৰ সন্তানসকলক আপোনালোকৰ ভৱিষ্যতৰ কাৰণে, তেন্তে মোৰ লগত যোগাযোগ কৰিব। আৰু মোৰতো প্ৰাইচটো আপোনালোকক মই কৈছোঁৱে আগতে, মই সকলোৰে কাৰণে মই আগবাঢ়ি আহিছোঁ যিহেতু, সেইকাৰণে মোৰ প্ৰাইচটো তলত দিয়া আছে। আৰু আপোনালোকৰ সন্তানক যদি ভৱিষ্যতখন যদি ধুনীয়া কৰিব বিচাৰিছে, নিকা কৰিব বিচাৰিছে তেওঁলোকৰ ভৱিষ্যতটো, তেন্তে আপোনালোকে এই থেৰাপিটো দি দিয়ক সোনকালে। আজিলৈ আহিছোঁ, ধন্যবাদ।